এই 4 দিনততো আটাইতকৈ বেছি সময় লাগিলে অমৃতপ্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃতপ্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে আৰু শেখৰজ্যোতি গোস্বামী এতিয়া জেৰা আৰম্ভ হৈছে। গতিকে তেওঁলোকৰ ডিফেন্সৰ আজি তেওঁলোকে ফটোগ্ৰাফছেৰে আৰম্ভ কৰিছে, আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই দুদিন আহিব লাগিব আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামী হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব। এইটো এটা একদম ইনিচিয়েল ফেজ বুলি মই গম পাইছোঁ আজি, যে তেওঁলোকে ইনিচিয়েল ফেজতেই যিহেতু FIR-খন আমি দিছিলোঁ, গতিকে FIR-খনৰ বুনিয়াদটো মজবুত হয়নে নহয় বা মজবুত কৰিবলৈ যিখিনি তেওঁলোকৰ তথ্য লাগে সেইখিনি তেওঁলোকে আমাৰ পৰা আৰম্ভণিতে লৈছে। গতিকে মই অন্তৰৰ পৰা বিচাৰিছোঁ যাতে গোটেইখিনি কটকটীয়া হওক আৰু কোনো সৰু গাঁ ৰৈ নাযাওক। গতিকে মোৰ পিনৰ পৰা তেওঁলোকে যিমানখিনি সুধিছে মই বাছ তেওঁলোকক কৈ গৈছোঁ আৰু আহিও আছোঁ। 3-4 দিন হ'ল আজি, আৰু চাগে 2 বা 3 দিনৰ ভিতৰত শেষ হৈ যাব লাগিব। এই 4 দিনততো আটাইতকৈ বেছি সময় লাগিলে অমৃতপ্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃতপ্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে আৰু শেখৰজ্যোতি গোস্বামী এতিয়া জেৰা আৰম্ভ হৈছে। গতিকে তেওঁলোকৰ ডিফেন্সৰ আজি তেওঁলোকে ফটোগ্ৰাফছেৰে আৰম্ভ কৰিছে, আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই দুদিন আহিব লাগিব আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামী হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব। এইটো এটা একদম ইনিচিয়েল ফেজ বুলি মই গম পাইছোঁ আজি, যে তেওঁলোকে ইনিচিয়েল ফেজতেই যিহেতু FIR-খন আমি দিছিলোঁ, গতিকে FIR-খনৰ বুনিয়াদটো মজবুত হয়নে নহয় বা মজবুত কৰিবলৈ যিখিনি তেওঁলোকৰ তথ্য লাগে সেইখিনি তেওঁলোকে আমাৰ পৰা আৰম্ভণিতে লৈছে। গতিকে মই অন্তৰৰ পৰা বিচাৰিছোঁ যাতে গোটেইখিনি কটকটীয়া হওক আৰু কোনো সৰু গাঁ ৰৈ নাযাওক। গতিকে মোৰ পিনৰ পৰা তেওঁলোকে যিমানখিনি সুধিছে মই বাছ তেওঁলোকক কৈ গৈছোঁ আৰু আহিও আছোঁ। 3-4 দিন হ'ল আজি, আৰু চাগে 2 বা 3 দিনৰ ভিতৰত শেষ হৈ যাব লাগে। এই 4 দিনততো আটাইতকৈ বেছি সময় লাগিলে অমৃতপ্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃতপ্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে আৰু শেখৰজ্যোতি গোস্বামী এতিয়া জেৰা আৰম্ভ হৈছে। গতিকে তেওঁলোকৰ ডিফেন্সৰ আজি তেওঁলোকে ফটোগ্ৰাফছেৰে আৰম্ভ কৰিছে, আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই দুদিন আহিব লাগিব আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামী হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব। এইটো এটা একদম ইনিচিয়েল ফেজ বুলি মই গম পাইছোঁ আজি, যে তেওঁলোকে ইনিচিয়েল ফেজতেই যিহেতু FIR-খন আমি দিছিলোঁ, গতিকে FIR-খনৰ বুনিয়াদটো মজবুত হয়নে নহয় বা মজবুত কৰিবলৈ যিখিনি তেওঁলোকৰ তথ্য লাগে সেইখিনি তেওঁলোকে আমাৰ পৰা আৰম্ভণিতে লৈছে। গতিকে মই অন্তৰৰ পৰা বিচাৰিছোঁ যাতে গোটেইখিনি কটকটীয়া হওক আৰু কোনো সৰু গাঁ ৰৈ নাযাওক। গতিকে মোৰ পিনৰ পৰা তেওঁলোকে যিমানখিনি সুধিছে মই বাছ তেওঁলোকক কৈ গৈছোঁ আৰু আহিও আছোঁ। 3-4 দিন হ'ল আজি, আৰু চাগে 2 বা 3 দিনৰ ভিতৰত শেষ হৈ যাব লাগিব। এই 4 দিনততো আটাইতকৈ বেছি সময় লাগিলে অমৃতপ্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃতপ্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে আৰু শেখৰজ্যোতি গোস্বামী এতিয়া জেৰা আৰম্ভ হৈছে। গতিকে তেওঁলোকৰ ডিফেন্সৰ আজি তেওঁলোকে ফটোগ্ৰাফছেৰে আৰম্ভ কৰিছে, আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই দুদিন আহিব লাগিব আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামী হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব। এইটো এটা একদম ইনিচিয়েল ফেজ বুলি মই গম পাইছোঁ আজি, যে তেওঁলোকে ইনিচিয়েল ফেজতেই যিহেতু FIR-খন আমি দিছিলোঁ, গতিকে FIR-খনৰ বুনিয়াদটো মজবুত হয়নে নহয় বা মজবুত কৰিবলৈ যিখিনি তেওঁলোকৰ তথ্য লাগে সেইখিনি তেওঁলোকে আমাৰ পৰা আৰম্ভণিতে লৈছে। গতিকে মই অন্তৰৰ পৰা বিচাৰিছোঁ যাতে গোটেইখিনি কটকটীয়া হওক আৰু কোনো সৰু গাঁ ৰৈ নাযাওক। গতিকে মোৰ পিনৰ পৰা তেওঁলোকে যিমানখিনি সুধিছে মই বাছ তেওঁলোকক কৈ গৈছোঁ
আৰু আহিও আছোঁ 3-4 দিন হ'লে যি আৰু চাগে 2 দিন বা 3 দিনৰ ভিতৰত শেষ হৈ যাব লাগে।